হাই হেল্ল' ধন্যবাদ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। আৰু আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। তো মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব। তো আজি আমি অসম পুলিচৰ ওপৰত কিছুমান কথা আলোচনা কৰিম, যেনে ৰিজাল্ট কেতিয়া আহিব আৰু অলপ কাট অফৰ ওপৰত আলোচনা কৰিম। তো আমাৰ অসম পুলিচৰ সকলোখিনি প্ৰক্ৰিয়া হৈ গৈছে, এতিয়া খালি ফাইনেল ৰিজাল্টৰ কাৰণে সকলোৱে অপেক্ষা কৰি আছে যে কেতিয়া ফাইনেল ৰিজাল্ট আহিব। তো এই ফাইনেল ৰিজাল্টৰ ওপৰত কথা পতাৰ আগতে অলপ কাট অফৰ ওপৰত কথা পাতিম। তো আমাৰ অসম পুলিচৰ কাট অফটো পূৰা ডিষ্ট্ৰিক্ট ৱাইজ যায়, বেলেগ বেলেগ ডিষ্ট্ৰিক্টত বেলেগ বেলেগ কাট অফ যাব। তো মই একদম সম্পূৰ্ণকৈ ডিটেইলছত কাট অফৰ কথা আলোচনা নকৰোঁ, কিন্তু অলপ ক'ম যে কোনখিনি ল'ৰা ছোৱালীয়ে একদম 100% চিয়'ৰ পাব, সেইখিনিৰ ওপৰত অলপ আলোচনা কৰিম। যদি কাৰোবাৰ কাট অফৰ পৰা 4-5 নম্বৰ বেছি আছে আৰু লগতে এক্সট্ৰা মাৰ্ক আছে আৰু ভাইবা দিছে, তো সেইসকল ল'ৰা ছোৱালীয়ে 100% চিয়'ৰ ফাইনেল লিষ্টত নাম আহিব। কাৰণ যদি 5 নম্বৰ কাট অফৰ পৰা বেছি আছে, এক্সট্ৰা 2 বা 3 আছে, 7-8 অলৰেডি বেছি আছে আৰু ভাইবাত যদি 3ও দিয়ে, যদি 8, 9, 10 বেছি হৈ যায় কাট অফৰ পৰা, তেনেহ'লে 100% চিয়'ৰ তেওঁলোকে পাব। তো এনেকুৱা যিমান মানুহ আছে বা যিমান ল'ৰা ছোৱালী আছে সকলোখিনিয়ে ফাইনেল লিষ্টত নাম আহিব সকলোৰে। তো আৰু বাকীবোৰকো আহিব কিছুমানৰ, তো 2-এজনৰতো কিছুমানৰ নাহিব, কাৰণ 3জনৰ ভিতৰত এজনৰ হ'লেও নাহিব। তো যিসকলৰ নাহিব, নতুন ভেকেঞ্চি আহি আছে, তেওঁলোকে আকৌ কোচিছ কৰিব আৰু আশা কৰোঁ সকলোৰে আহক, কাৰণ ইমান দিনৰ কষ্টৰ ফল কি ক'ম আৰু, যিসকলে দিছে তেওঁলোকে গম পায় বহুত কষ্টৰ ফল তাত লুকাই আছে। তো অপেক্ষা কৰি আছে সকলোৱে ৰিজাল্টৰ কাৰণে। সেইকাৰণে আৰু ৰিজাল্ট কেতিয়া দিব সেইটো কথা এতিয়া ক'ম। ৰিজাল্ট আমাৰ হেমন্ত মামাই যে আছে CM ছাৰ, তো তেওঁ এদিন এটা কয় যে আজি যদি কয় ছেপ্টেম্বৰৰ লাষ্টত দিব, কেতিয়াবা কয় অক্টোবৰৰ 10 তাৰিখে দিব। তো অক্টোবৰৰ 10 তাৰিখ এপইণ্টমেণ্টহে দিব, তাৰ আগতে ৰিজাল্ট দিব। কাৰণ তেওঁ প্ৰস্তুতি নকৰাকৈ এটা ৰাস্তা দি খোজকাঢ়ি গৈ আছে, সিধাই এজনে সুধি দিয়ে যে মামা পুলিচৰ ৰিজাল্ট কেতিয়া দিব। তো তেনেকৈ নহয়, যদি কেতিয়াবা CM ছাৰে একদম প্ৰেছ মিটত আহি মানে পূৰা ধুনীয়াকৈ বহি একদম ভাষণ দিয়ে, তেতিয়াহে তেওঁ সঠিকটো ক'ব পাৰিব, কাৰণ প্ৰস্তুতি কৰি আহিলেহে ক'ব পাৰিব। আৰু এনেই সিধাসিধি ক'লে সেইটো সঠিক নহয়, এনেই যিটো মুখত আহে সেইটোৱে কৈ দিয়ে। তো যিয়ে নহওক, আমাৰ ছেপ্টেম্বৰ মাহত কেতিয়া ৰিজাল্ট দিয়ে, যিকোনো এটা সময়ত দি দিব পাৰে, যিকোনো দিনত। কাৰণ আমি প্ৰতি বছৰে সেইটো চালে, মানে আগৰ প্ৰিভিয়াছ ইয়াৰ চালে সেইটো ক'ব পাৰোঁ যে এপইণ্টমেণ্ট দিয়াৰ মিনিমাম 15-20 দিন আগত ৰিজাল্ট দি দিয়ে। তো যদি 10 তাৰিখ এপইণ্টমেণ্ট দিয়ে অক্টোবৰৰ, তেনেহ'লে ছেপ্টেম্বৰৰ 15-20 তাৰিখে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। তো ছেপ্টেম্বৰ মাহত ৰিজাল্ট অহাটো কনফাৰ্ম। অক্টোবৰ মাহত নাহে, তাৰ আগতে অক্টোবৰ মাহৰ পৰাৰ আগতে দি দিব ফাইনেল ৰিজাল্ট। আৰু যিসকলে পাব এক্সট্ৰা মাৰ্ক যাৰ আছে আৰু 5-6 নম্বৰ যাৰ অলৰেডি কাট অফৰ পৰা বেছি আছে, তেওঁলোকে 100% পাব। আৰু যদি কাৰোবাৰ কিবাকৈ কাট অফত নাম আহিছে আৰু ভাইবাটো একদম ভাল হৈছে, 5 নম্বৰ দিছে ভাইবাত, তেওঁৰো চান্স আছে ফাইনেল লিষ্টত নাম অহাটো। আৰু আশা কৰোঁ সকলোৰে নাম আহক। তো এইখিনি আছিল এটা সৰু ভিডিঅ'। তো বাই বাই।